শিক্ষামন্ত্ৰীৰ ক্লিন চিট বিজেপি বিধায়ক দিগন্ত কলিতাৰ মই শিক্ষামন্ত্ৰীক বিফল বুলি নকওঁ আমাৰ শিক্ষামন্ত্ৰীৰ কাৰণে বিফল বুলি ক'ব নোৱাৰো এইদৰে ক্লিন চিট দিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই নিজৰ দলৰ মন্ত্ৰী হোৱা বাবে লাখ লাখ শিক্ষাৰ্থীৰ জীৱনৰে হেতালি খেলা সেৱা আৰু শিক্ষা বিভাগক বিফল নহয় বুলি কৈছে দিগন্ত কলিতাই যদি প্ৰশ্ন ফাদিল হৈছে নিশ্চয় পৰীক্ষা বাতিল হোৱাটো বাঞ্ছনীয় এইটো বেয়া কাম হোৱা নাই বুলি মই ভাবো নিশ্চয় ইয়াৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব আৰু আমিও ইয়াৰ ওপৰত এটা নজৰ দিম কাৰণ যেহেতু আমি কালি ৰাতি আমি বহুত দেৰিলৈ খেল খেলিছো গম পোৱা নাছিলো আৰু এনেকুৱা ধৰণৰ ব্যৱস্থাটো কেতিয়া হ'ব নালাগে বিৰোধীয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে এইটো কথা লৈ পেলাই তেওঁলোকৰ চাওক এতিয়া এই ধৰণৰ বক্তব্যবিলাকে এই ধৰণৰ বিৰোধীৰ কথাবিলাকত তেওঁলোকৰ নিজৰ শাসন যেতিয়া আছিল সেই কথাবিলাক অলপ অনুকাই দিয়ক গৰুৱে পেপাৰ খাইছিল সেইবিলাক কথা বিৰোধী কওক তেতিয়া আমাৰ ভাল লাগিব ঠিক আছে পৰীক্ষা বাতিল হৈছে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে এইটোৰ ওপৰত তদন্ত হ'ব নিশ্চয় হ'ব আৰু শিক্ষামন্ত্ৰীয়ে এইটোৰ ওপৰত তদন্ত কৰিব এটা আমাৰ বিশ্বাস আছে এইটোতো অকণমান ডেফিনেটলি আৰু শিক্ষাৰ্থীটো মানসিকভাৱে অলপ হাৰাশাস্তি হ'বই কাৰণ চবেই প্ৰশ্ন পঢ়ি মেলি ৰেডি হৈ আছে পৰীক্ষা দিম বুলি আৰু এইটোৰ ওপৰত শিক্ষামন্ত্ৰীৰ লগত আমি আলোচনা কৰিম মই গোটেই কথাখিনি আপোনালোকক এইটোৱে কৈছো যে মইতো বিফল হোৱা বুলি নকয় কাৰণ আমাৰ শিক্ষামন্ত্ৰী আপোনালোকে যিমানেই নুশুনে আমি কিন্তু এইটো ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে নিশ্চয় বিহিত ব্যৱস্থা কৰিব আৰু প্ৰশ্নকাকত ফাদিলক লৈ টুলুঙা মন্তব্য প্ৰশান্ত ফুকনৰ চৰকাৰৰ হাতত কোনো যাদুৰ দণ্ড নাই যে কোব মাৰি দিলেই চৰাইটো উৰি যাব আৰু এইটো হ'ব নালাগিছিল এইটো বিষয় লৈ পেলাই বৰ্তমান চৰকাৰৰ ফালৰ পৰা CIDক দিয়া হৈছে উচিত তদন্ত হ'ব আমিও এইটো চৰকাৰক আমিও কনচাৰ্ণ কাৰণ ল'ৰা ছোৱালীক লৈ এই ব্যৱস্থাটো যিটো হৈছে যোনে কৰিছে যোনেই নহওক এইটোত শাস্তি পাব লাগে এইটো বিষয় লৈ পেলাই আমি চৰকাৰৰ লগত কথা পাতিম মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম সেইটো বেলেগ কথা শুনক পদত্যাগ দাবী কৰা কথাটো বিষয়টো বেলেগ এতিয়া তদন্ত দিছে তদন্ত কৰিব কৰাই লোৱাৰ পাছত যদি যিজন দোষী হয় সেই ধৰণে ব্যৱস্থা হাতত লয় আৰু এতিয়া অসম চৰকাৰৰ বা মোৰ হাতত কোনো মেজিকৰ মাইডাল নাই পিচি চৰকাৰক যে কোব মাৰি দিলে চৰাইটো হেৰি হৈ যাব এইটো এটা তদন্ত দিছে তদন্ত নিদিয়াকে কি ব্যৱস্থা হ'ব প্ৰশ্নকাকত ফাদিলক দুৰ্ভাগ্যজনক আখ্যা পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সেৱা কৰ্তৃপক্ষ আৰু সজাগ নহলে এনে ঘটনা নঘটিলহেঁতেন মই শিক্ষামন্ত্ৰী থকা সময়ত এনে হোৱা নাছিল মোৰ দিনৰ ৰমেশ চান্দ জৈনে ভালেই কাম কৰিছে মই কৈছো এইটো যথেষ্ট দুৰ্ভাগ্যজনক কথা আৰু কৰ্তৃপক্ষ যদি সজাগ হয় কিয়নো ময়ো শিক্ষামন্ত্ৰী আছিলোঁ কৰ্তৃপক্ষ সজাগ হ'লে আৰু বিষয়বৰ্গই যদি সঠিকভাৱে গোটেইখন পৰ্যবেক্ষণ কৰে বা তদবিৰ কৰে তেতিয়াহ'লে এইটো হোৱাৰ কোনো সম্ভাৱনা নাথাকে ৰমেশ জৈনৰ কথাটো খুব উত্থাপন হৈ থাকে তেওঁক বদলি কৰা নহয় বুলি বিভিন্ন কথা কৈ থাকে তেওঁক বদলি কৰিব কেনেকৈ তেওঁতো ৰিটায়াৰে কৰিছে ৰিটায়াৰৰ পিছতহে তেওঁক চাকৰিটো দি আহিছে আকৌ আগতেওতো মোৰ দিনতো আছিল তেখেতেতো ভালেই কাম কৰিছিলে সেইটো আপোনালোকেহে ক'ব আৰু প্ৰশ্নকাকত ফাদিলক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া সেৱাৰ পৰীক্ষা প্ৰক্ৰিয়াত খুঁত আছে প্ৰশ্নকাকত ফাদিলক গৰিহণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আমি বিষয়টো গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰি আছো গৰ্হিত কাম হৈছে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু এনেকুৱা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে আমি অতি সাৱধান কৈছো গৰ্হিত কাম হৈছে বেয়া কাম হৈছে চিৰিয়াছলি লক্ষ্য কৰি আছো মই অলপ পাছতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত ইয়াতে আলোচনা কৰিম ভৱিষ্যত যাতে এনেকুৱা নহয় অতি কঠোৰ হ'ম মই ব্যক্তিগতভাৱে কাৰো কথা নকৈ গোটেই প্ৰক্ৰিয়াটোৰ পৰা মই আঁতৰি যোৱা নাই কিবা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খুঁত হৈছে চিৰিয়াছলি চিন্তা কৰা হ'ব আৰু কোনে কৰিছে বিচাৰি উলিওৱা হ'ব কঠোৰ শাস্তি বিহা হ'ব আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ কাৰণে আমি অত্যন্ত চিৰিয়াছ হয় এইটোৱে কৈছোঁ আগতেও হৈছে
গতিকে এইটো হৈ থাকে দুষ্ট চক্ৰই এইটো কৰে কেতিয়াবা দুষ্ট চক্ৰই চৰকাৰক খলঠেকত পেলাবলৈ আপুনি যিটো কৈছে ডিপাৰ্টমেণ্টৰ ভিতৰৰ পৰাও কৰিব পাৰে এজন দুজন সকলোতো নহয় গতিকে চিৰিয়াছলি আমি টেক আপ কৰিম আৰু খুব ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব পাৰে মইতো অস্বীকাৰ হ'ব পাৰে চৰকাৰৰ বদনাম কৰিবলৈও এনেকৈ ষড়যন্ত্ৰ কৰিব পাৰে কিন্তু যোনে কৰিছে কৰিব নাপায় কিয়নো এই কথাটো চৰকাৰ থাকিব চৰকাৰৰ বদনাম কৰাটো বাৰু পলিটিকেলি কোনোবাই নহয় ক'ৰবাত কিবা কৰিব আমি তাৰ উত্তৰ দিম ঠিক আছে কিন্তু সেই কণ ল'ৰা ছোৱালীকেইটা যে কষ্টত পাইছে তাৰ পাপটো কোনে কাৰ গাত লাগিব এই কথাবিলাক সকলোৱে চিন্তা কৰা প্ৰশ্নকাকত ফাদিল ঘটনাক এটা সাধাৰণ ঘটনা হিচাপে গণ্য কৰিছে বিজেপি বিধায়কে শিক্ষামন্ত্ৰীৰ ব্যৰ্থতা ঢাকি ক্লিন চিটহে দিলে বিজেপি বিধায়কে সদনত উদ্ভট মন্তব্য বিজেপি বিধায়ক চক্ৰ গগৈ দেশ উলৰ পালত হৈ গৈছে নেকি প্ৰশ্নকাকতহে ফাদিল হৈছে ইমান ডাঙৰ ঘটনাও হোৱা নাই শিক্ষামন্ত্ৰীক ধন্যবাদহে দিব লাগে সঠিক সময়ত পৰীক্ষা বাতিল কৰিছে শিক্ষামন্ত্ৰীয়ে প্ৰথমতে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো মই পৰীক্ষা বাতিল কৰাৰ কাৰণে নহয় পৰীক্ষা যিটো লিক হৈছে লিক কৰাটোতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা কোনোবা বিষয়াই নকৰে বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ ধৰণে কূটকৌশল চৰকাৰখনক বদনাম কৰিবৰ কাৰণে বিভিন্ন স্তৰত এনেকুৱা ধৰণৰ কূটকৌশল চলি থাকে আৰু কালি বন্ধ কৰিবলৈ এটা সঠিক ব্যৱস্থা লৈছে নিশ্চয় পৰীক্ষাটো পুনৰ ভালকৈ পাতিবৰ কাৰণে আয়োজন কৰিব এতিয়া এই সম্পৰ্কত নিশ্চয় বিভাগীয় এটা এনকুৱাৰী চলিব আৰু এনকুৱাৰী কৰাৰ পিছত আৰক্ষীয়ে হওক বা শিক্ষা বিভাগৰ কোনোবা বিষয়া বা শিক্ষকেই হওক এইসকলৰ ওপৰত নিশ্চিতভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব যাতে তেওঁলোকৰ আইনৰ গণ্ডিৰ ভিতৰত ব্যৱস্থা ল'ব পাৰে এইবিলাক কাম হোৱাটো কোনেও নিবিচাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াও বাঞ্ছা নকৰে আমিও বাঞ্ছা নকৰোঁ আপোনালোকেও বাঞ্ছা নকৰে কিন্তু কেতিয়াবা অভাৱনীয়ভাৱে অঘটন এটা ঘটি যায় যিটো হ'ব নালাগে কিন্তু মই ভাবোঁ যে এইখিনিৰ পৰা আমাৰ এটা শিক্ষা হ'ব যাতে ভৱিষ্যতে তেনেকুৱা নহয় কিন্তু বিৰোধীয়ে পদত্যাগ দাবী কৰিছে এই সন্দৰ্ভত ইমান তেনেকুৱা কোনো এনেকুৱা মেজৰ কিবা হোৱা নাই যে দেশখন লুটি খাই যোৱা নাই যে তেওঁ পদত্যাগ কৰিব লাগিব সেইটো চৰকাৰৰ পাছত সিদ্ধান্ত ল'ব কিন্তু এটা কথা ঠিক আমি এই যিখিনি সৰু সুৰা খুটখাট ৰৈ গৈছে সেইখিনি শুধৰাবৰ কাৰণে নিশ্চিত পদক্ষেপ গ্ৰহণ কৰিম গোটেই চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু এই ক্ষেত্ৰত গোটেই কামখিনি আমি তাতে পৰৱৰ্তী সময়ত সুন্দৰভাৱে সমাপন হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু প্ৰশ্নকাকত ফাদিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া পৰীক্ষা নাপাতে তেতিয়াহে তেওঁলোকৰ পেপাৰ লিক নহয় আৰু মইতো ভাবোঁ যে আচলতে এই যে পেপাৰ লিক ইমান যে হয় এইটোহে আচলতে মুখ্যমন্ত্ৰীয়ে যে বেলেগ বেলেগ হেৰিয়াৰ কথা কৈ আছে গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা কৈ আছে এইটোহে আচলতে গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আহিব লাগে যে অসম চৰকাৰে এতিয়ালৈকে পতা কিমানটা পৰীক্ষাত বিজেপি চৰকাৰৰ দিনত কিমানটা পৰীক্ষাত এতিয়ালৈকে পেপাৰ গৰুৰে খাইছে কিমানখন পেপাৰ লিক হৈছে আৰু এনেকুৱা গোটেই পৃথিৱীত নিশ্চয় কোনো পৰীক্ষাতে বা কোনো বৰ্ডতে বা কোনো দেশতে নিশ্চয় এনেকৈ পেপাৰ কেতিয়াও লিক নহয় গতিকে এইটো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত 14 এপ্ৰিলত যে প্ৰধানমন্ত্ৰী আহিব সেইদিনা একেটা সময়তে আমাৰ বিহুৰ নাচনীসকলৰ লগত তেওঁ চেলফি লওঁতে একেটা সময়তে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এই ৰেকৰ্ডটো কৰি গ'লে অসমৰ নাম্বাৰটো 3 নম্বৰলৈ হৈ যাব আমাৰ মুখ্যমন্ত্ৰীও আৰু এটা উফাইদাং মাৰিব পাৰিব যে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমি আৰু 3 নম্বৰত সোমাই গ'লো আৰু এটা সোমাই গ'ল কি যে আমাৰ পেপাৰ লিক হোৱা কথাটো এতিয়া খালি মোৰ এটা প্ৰশ্ন হ'ল দেই এই যে পেপাৰ লিক হৈছে মুখ্যমন্ত্ৰীয়ে মেট্ৰিক পৰীক্ষা পাতিব বুলি তেওঁ নিজৰ ক্ৰেডিটটো লয় আমুক তাৰিখে মেট্ৰিক পৰীক্ষা হ'ব তেওঁ টুইটত দিয়ে পেপাৰ লিক হোৱা কথাটো টুইটত দিছে নে নাই মুখ্যমন্ত্ৰীয়ে ঘপককৈ আমাৰ এডুকেশ্যন মিনিষ্টাৰ চূড়ান্ত বিফল হৈছে আৰু এইটো ক্ষেত্ৰত মই এডুকেশ্যন মিনিষ্টাৰৰ পদত্যাগ দাবী কৰিছোঁ আপোনালোকে অনুজ পেগুৱে অতি সোনকালে পদত্যাগ কৰা উচিত কিন্তু পদত্যাগ কৰিব জানো আপোনাৰ দাবী তেওঁ নিজে দুখ স্বীকাৰ কৰিব লাগে তেওঁ কাৰণ মিনিষ্টাৰটো ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো হৈছে সেইটো বিশেষকৈ এডুকেশ্যন মিনিষ্টাৰ হিচাপে তেওঁৰ এইটো ফেইলাৰ আৰু তেওঁ অতি শীঘ্ৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে পদত্যাগ কৰা উচিত আমি আচৰিত হৈছোঁ যে অসমৰ সেৱাৰ যিটো ফিউচাৰ লৈ খেলি মেলি চলিছে নেকি চৰকাৰ ক'ত ব্যৰ্থ হ'ল অফিচাৰ ক'ত ব্যৰ্থ হ'ল ইমান বছৰ নাছিল এতিয়া ইমান কিয় ফাদিল হৈছে আমি চিন্তিত গোটেই অসম চিন্তিত এই চৰকাৰৰ দিনত আমি দেখিছোঁ কোনো এটা ডিপাৰ্টমেণ্ট মানে শান্তিত নাই ইভেন পৰীক্ষা যিটোৰ ওচৰত আমাৰ যিটোৰ ওপৰত বেছ কৰিব আমাৰ ফিউচাৰ জেনেৰেশ্যন আৰু আমাৰ সেৱা বা অসমীয়া মাধ্যমৰ যিটো ডিপেণ্ড কৰিব গোটেইখিনি আজি এনেকুৱা এটা অৱস্থাত পেলাই দিছে যাতে মানুহে এইটো বহিষ্কাৰ কৰি এইটো বাদ দি আল্টিমেটলি CBSEত যায়
ইংলিছ মিডিয়ামত যায়, ব্যক্তিকৰণত যায়, ব্যক্তিগত শিক্ষাৰ পিনে যায়, তাৰ এটা ব্যৱস্থা কৰিছে যেন মোৰ অনুভৱ হৈছে। মই ক'ৰবাত ষড়যন্ত্ৰৰ গুণ পাইছোঁ। সেৱাটো শেষ হ'ব লাগে, অসমীয়া মাধ্যম শেষ হ'ব লাগে, আমাৰ ষ্টেট বোৰ্ড শেষ হ'ব লাগে আৰু চেণ্ট্ৰেল বোৰ্ড যাব লাগে, প্ৰাইভেটাইজেশ্যনত গুৰুত্ব দিব লাগে, যাতে মানে চৰকাৰী স্কুলত পঢ়া বন্ধ কৰায় তাৰ এটা ব্যৱস্থা কৰিছে যেন আমাৰ অনুভৱ হৈছে। নহ'লে ইমান হোপা ঢিলাৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো কিয় হ'ব পাৰে? ইয়াত আমাৰ প্ৰশ্ন আছে, ইয়াত চৰকাৰে ব্যৰ্থতা বুলি ক'ব। সন্দেহটো সেইবিলাকতে হৈছে যিবিলাকে এইবিলাকৰ মাষ্টাৰ্ছ তেখেতসকলক বহাই ৰাখিছে নেকি, এইবিলাক প্ৰশ্ন মানুহৰ মাজত আহি আছে। আল্টিমেটলি এডুকেশ্যন ছিষ্টেম এটা ধনী শ্ৰেণীৰ কাৰণে, আৰু এটা দুখীয়া শ্ৰেণীৰ কাৰণে এটা দুটা ছিষ্টেম হৈছে। এটা জবৰদস্তি কম্পালচাৰী পাছ, আৰু এটা 4-5 বাৰ পৰীক্ষাত বহিব লাগিব। চাকৰিৰ ক্ষেত্ৰত কিন্তু আকৌ টেট পাতিব, আকৌ চেণ্ট্ৰেলি এক্সাম পাতিব। আল্টিমেটলি চৰকাৰী স্কুলত যিবিলাক পঢ়াব বা আমাৰ সেৱাৰ আণ্ডাৰত যিবিলাক পঢ়িব, তেখেতসকলৰ ফিউচাৰ সুৰক্ষিত নহয়, এনেকুৱা এটা মেছেজ চৰকাৰে দিব বিচাৰিছে। আল্টিমেটলি মই ভাবোঁ যে এই চৰকাৰে যি হিচাপত CBSEৰ প্ৰমোট কৰিব বিচাৰিছে, প্ৰাইভেটাইজেশ্যনক প্ৰমোট কৰিব বিচাৰিছে, ইংলিছ মাধ্যমক প্ৰমোট কৰিব বিচাৰিছে, তাৰ এটা নমুনাহে। অতি দুৰ্ভাগ্যজনক কথা, আৰু এইটো হ'ব নালাগিছিল। এইটো বিষয় লৈ পেলাই বৰ্তমান চৰকাৰৰ ফালৰ পৰা CIDক দিয়া হৈছে, উচিত তদন্ত হ'ব। আমিও এইটো চৰকাৰক আমিও কনচাৰ্ণ, কাৰণ ল'ৰা ছোৱালীক লৈ এই ব্যৱস্থাটো যিটো হৈছে, যোনে কৰিছে যোনেই নহওক, এইটোত শাস্তি পাব লাগে। এইটো বিষয় লৈ পেলাই আমি চৰকাৰৰ লগত কথা পাতিম, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম। সেইটো বেলেগ কথা। শুনক, পদত্যাগ দাবী কৰা কথাটো বিষয়টো বেলেগ। এতিয়া তদন্ত দিছে, তদন্ত কৰিব, কৰাই লোৱাৰ পাছত যদি যিজন দোষী হয় সেই ধৰণে ব্যৱস্থা হাতত লয়। আৰু এতিয়া অসম চৰকাৰৰ বা মোৰ হাতত কোনো মেজিকৰ মাৰিডাল নাই PC চৰকাৰক যে কোব মাৰি দিলে চৰাইটো হেৰি হৈ যাব। এইটো এটা তদন্ত দিছে, তদন্ত নিদিয়াকে কি ব্যৱস্থা হ'ব? আৰু এয়া আছিল শাসক বিৰোধীৰ বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়া। খবৰ অব্যাহত থাকিব, পুনৰ লুচিৰ বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। क्या है पूछे वाले पूछे तो बता तेरी पहचान क्या है। तेरा नाम गूंजेगा तो उठेगा एक तूफान, हिलेगी जमीन, मचेगा घमासान। तेरा नाम गूंजेगा जब हर गली हर मकान देखेंगे फिर गेम तेरी से। ये है शुरुआत तेरी, अब हर जुबान पे होगी बात तेरी। देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री। Chandra Bose originally earned a degree for electrical and electronics engineering before becoming... Thank you, Academy. I grew up listening to the Carpenters. And now, here I am with the Oscars. There was only one wish on my mind. RRR has to win. Pride of every Indian. And must put me on the top of the world. Love you all. Thank you. Namaste. Are you guys ready? আৰু প্ৰশ্ন কাকত ভাইৰেলক লৈ আছুৰ প্ৰতিক্ৰিয়া। শিক্ষামন্ত্ৰী আৰু সেৱাৰ অধ্যক্ষক পদত্যাগৰ দাবী। জিলাই জিলাই আছুৱে সাব্যস্ত কৰিব প্ৰতিবাদ। শিক্ষামন্ত্ৰীৰ শিশুসুলভ মন্তব্যক ধিক্কাৰ গৰিহণা আছুৰ। সেৱা অসমীয়া জাতিৰ আৱেগ, সেৱাক নিষেধ কৰাৰ চক্ৰান্ত চলিছে।
আগবঢ়াইছোঁ শংকৰজ্যোতি বৰুৱাৰ সৈতে আমাৰ সাংবাদিক মৌচুমী শৰ্মা বৰুৱাৰ এক ৰিপৰ্ট। হয় চাওক এই মুহূৰ্তত আমি আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আমাৰ সৈতে আছে। আমি প্ৰথমে তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, যিহেতু পৰীক্ষা বাতিল কৰা হৈছে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে এই সেবাৰ যিটো এই এনেকুৱা ধৰণৰ কাণ্ড আজি সমগ্ৰ ৰাজ্য জোকাৰি গৈছে, প্ৰশ্নকাকত ফাদিল হৈছে, পৰীক্ষা বাতিল কৰিব লগা হৈছে, কি ক'ব? নিশ্চিতভাৱে আচলতে আজি সেবাৰ যিটো কাণ্ড সংঘটিত হ'ল, আজি বিজ্ঞানৰ পৰীক্ষাৰ দিনা আগ ৰাতি 11:30 বজাত তেখেতসকলে প্ৰশ্নকাকত ভাইৰেল হোৱা সংবাদ মাধ্যমত প্ৰকাশ পোৱা বুলি কৈ তেখেতসকলে পৰীক্ষা বাতিল কৰি লাখ লাখ ছাত্ৰ ছাত্ৰীক আচলতে মানসিকভাৱে যি ধৰণৰ হাৰাশাস্তি কৰিলে, এইটো চৰম আচলতে অবিবেচকী কাণ্ড আৰু এটা কাণ্ডজ্ঞানহীন কাম সেৱা কৰ্তৃপক্ষই কৰিছে। আৰু এই কামটো আচলতে বাৰে বাৰে সেৱা কৰ্তৃপক্ষই আজি বুলি নহয়, তেখেতসকলে প্ৰতিবাৰে বছৰত এটা পৰীক্ষা অনুষ্ঠিত কৰে। সেই পৰীক্ষাটো সেৱা কৰ্তৃপক্ষই সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাটো সেৱা কৰ্তৃপক্ষৰ আটাইতকৈ আচলতে ডাঙৰ ভুল। আৰু তেখেতসকলে গোটেই বিষয়টো যে চিৰিয়াছকে নলয়, লাখ লাখ ছাত্ৰ ছাত্ৰীৰ য'ত ভৱিষ্যতৰ কথা জড়িত হৈ আছে, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমটো পৰীক্ষা বুলি কওঁ, অভিভাৱকসকল তাত চিৰিয়াছ হৈ থাকে, কিন্তু যিসকলে পৰীক্ষাটো অনুষ্ঠিত কৰে সেইসকলে গোটেই পৰীক্ষা ব্যৱস্থাটো কি কাৰণে চিৰিয়াছকে লৈ পেলাই গোটেই বিষয়টো আগ নেবাঢ়ে, সেই কথাটো আচলতে আটাইতকৈ এতিয়া ৰহস্যজনক আৰু চৰম দুৰ্ভাগ্যৰ কথা। মূলৰ ওপৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই সেৱাৰ যিগৰাকী অধ্যক্ষ, এই অধ্যক্ষগৰাকীৰ নেতৃত্বত সেৱা বিভাগটোৰ আচলতে কাম কাজবিলাক সুকলমে পৰিচালিত হোৱা নাই, এই কথাটো স্পষ্ট হৈ পৰিছে। যাৰ কাৰণে নৈতিক দায়িত্ব স্বীকাৰ কৰি সেৱাৰ অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰা উচিত। আৰু কাৰ আচলতে আশীষ পুষ্ট হৈ এইগৰাকী ব্যক্তিয়ে অৱসৰৰ পাছতো বাৰে বাৰে বিফল হৈ তেখেতসকলে এই বিভাগটো চলাবৰ কাৰণে তেখেতসকলক দায়িত্ব প্ৰদান কৰা হৈছে, এইটো এতিয়া লাখটকীয়া প্ৰশ্ন। তেখেতে অৱসৰ যেতিয়া তেখেতে দায়িত্বত আছিল তেতিয়াও সুকলমে চলাব পৰা নাই, অৱসৰৰ পাছত তেখেতে সুকলমে চলাব নোৱাৰাৰ পাছতো তেখেতক দায়িত্ব প্ৰদান কৰি থৈছে। কাৰ আশীষ শিৰত লৈ তেখেতে এনেকুৱা ধৰণৰ আচলতে তুগলকি কাণ্ড এই সেৱাৰ ভিতৰত কৰি আছে, এইটো এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইগৰাকী ব্যক্তিৰ যদি লজ্জা আছে তেখেতে পদত্যাগ কৰা উচিত, কাৰণ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে। আৰু ইয়াৰ লগে লগে আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী, চৰম দুৰ্ভাগ্যজনক কথা, এইগৰাকী শিক্ষামন্ত্ৰী এগৰাকী পুতলা শিক্ষামন্ত্ৰী, যিগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ৰূপালী জয়ন্তী, সোণালী জয়ন্তীত অংশগ্ৰহণ লোৱাৰ বাহিৰে শিক্ষা বিভাগত একো ধৰণৰ কাম কাজ কৰিব পৰা নাই। আৰু যাৰ নেতৃত্বত শিক্ষা বিভাগটো চৰম আচলতে বিশৃংখলভাৱে যে চলিছে, সেই কথাটো স্পষ্ট হৈ পৰিছে। ইমানৰ পিছতো যে তেওঁ দায়িত্ব স্বীকাৰ কৰি লোৱা নাই, এতিয়াও তেওঁ দুখ দিব বিচৰা নাই সেৱাক, সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে। নহয়, শিক্ষামন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে তেখেতে দায়িত্ব স্বীকাৰ নকৰিব, কাৰণ তেখেতে হাঁহি নুঠা বিষয়ত আমোদ প্ৰমোদ বিচাৰি পোৱা এগৰাকী ব্যক্তি। প্ৰশ্ন কাকত ভাইৰেল হ'লে যদি আমোদ পোৱা এগৰাকী ব্যক্তি হয়, সেই ব্যক্তিগৰাকীক জনতাই কিন্তু বেলেগকৈ আখ্যা দিব। জনতাই কি আখ্যা দিব? হাঁহি নুঠা বিষয়ত যিয়ে হাঁহি থাকিব পাৰে, আমোদ ল'ব পাৰে, প্ৰমোদ ল'ব পাৰে, সেইগৰাকী ব্যক্তিক কি ধৰণৰ আখ্যান দিয়া উচিত সেয়া জনতাই ভাবক। গতিকে আমি এটাই কথা কৈছোঁ, এইগৰাকী ব্যক্তিয়ে শিক্ষা বিভাগটো কেনেকৈ চলিছে, কেনেকৈ চলাব লাগে, তেখেতৰ কোনো নীতি জ্ঞান নাই। এগৰাকী অবিবেচকী, অদূৰদৰ্শী, দায়িত্ব জ্ঞানহীন এগৰাকী মুখ্যমন্ত্ৰী, এগৰাকী পুতলা মুখ্যমন্ত্ৰী। এই মুখ্যমন্ত্ৰীগৰাকীৰ হাতত শিক্ষা বিভাগটো ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহয়। গতিকে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এইগৰাকী ব্যক্তিক এই পদৰ পৰা আঁতৰাই দিয়ক, এয়াই আমাৰ আহ্বান। আৰু এতিয়া প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে গুজৰি উঠিছে জাতীয় সংগঠন। ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী সদৌ ছাত্ৰ সন্থাৰ। সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আছুৰ। সেৱাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰমেশ চান্দ জৈনে। শিক্ষামন্ত্ৰী ৰনোজ পেগুক পুতলা মন্ত্ৰীৰ আখ্যা আছুৰ। শিক্ষামন্ত্ৰীয়ে শিশুসলভ মন্তব্য কৰা বুলি ধিক্কাৰ আৰু গৰিহণা। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী। আৰু এনেদৰে শিক্ষামন্ত্ৰী পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাজ্যজুৰি মুণ্ডন কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সদৌ ছাত্ৰ সন্থা। আৰু এনেদৰে শিক্ষামন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে। সেৱাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী তেওঁলোকে বিচাৰিছে। প্ৰশ্নকাকত ফাদিলৰ পিছতে এনেদৰে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াৰ লগতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।